দেশৰ বাণিজ্যিকভাৱে কৰা শস্যবোৰৰ ভিতৰত অমিতা গুৰুত্বপূৰ্ণ। স্ক্ৰীনত দেখি থকা অমিতাৰ এই জাতটোৰ নাম হৈছে স্বপ্না F1। ই এটা হাইব্ৰিড জাত। এই জাতটোৰ অমিতা অধিক উৎপাদনক্ষম আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক। পাচলিতকৈ ফল হিচাপেহে ই অধিক সুস্বাদু। আকাৰতো ডাঙৰ আৰু মিঠা। পকিলে ৰঙা হৈ আহে। এটা পৈণত অমিতাৰ ওজন 1.5 পৰা 2.5 কেজি ওজনৰ হয়। 240 পৰা 270 দিনৰ ভিতৰত গছত ফল লাগে আৰু ছিঙিব পৰা হয়। অসমত মাটি আৰু জলবায়ুৰ বাবে স্বপ্না F1 জাতটোৰ অমিতা অতি উপযোগী। স্বপ্না F1 প্ৰজাতিটোৰ অমিতাৰ খেতিৰ বাবে পানী জমা নোহোৱা ওখ সাৰুৱা মাটি অত্যন্ত উপযোগী। কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি ল'লে সুফল পোৱা যায়। মূল পথাৰত ৰোপণৰ সময়। এই জাতটোৰ অমিতা ৰোপণৰ উপযুক্ত সময় হৈছে ফেব্ৰুৱাৰী আৰু জানুৱাৰী মাহ। কাৰণ এই সময়ছোৱাত আমাৰ কৃষকসকলে অমিতাসমূহ ৰোপণ কৰিলে এখন ভাল বজাৰ লাভ কৰিব জুন-জুলাই মাহত। যিহেতু এই জাতটোৰ অমিতা 6 পৰা 7 মাহৰ ভিতৰত লাগে, জুন-জুলাইৰ পৰা অসমত এখন ভাল অমিতাৰ বজাৰ সৃষ্টি হয়। অৱশ্যে আমাৰ কৃষকসকলে যিকোনো সময়তে এই জাতটোৰ অমিতাৰ খেতি কৰিব পাৰে। সময়কাল 2 বছৰলৈকে এই অমিতাৰ জাতটোৱে ফল দি থাকে। 2 বছৰৰ পাছত ইয়াৰ ফলন কম হয়। ভালদৰে প্ৰতিপালন কৰিলে 6 মাহৰ পৰা 7 মাহতে প্ৰথমবাৰৰ বাবে ফল ছিঙিব পৰা হয়। এইদৰে 2 বছৰলৈকে একেৰাহে ফল ছিঙিব পাৰিব। 12 মাহেই গছত ফল লাগি থাকে। ভালদৰে যত্ন ল'লে এজোপা গছৰ পৰা এজন কৃষকে 2 বছৰত 1000 টকা উপাৰ্জন কৰিব পাৰিব। 500টা গুটি থকা এটা স্বপ্না F1 জাতৰ বীজৰ দাম প্ৰায় 4000 টকা। মাটি চহোৱা, গোবৰ দিয়া, পানী যোগান ধৰা, শ্ৰমিকৰ খৰচ, কীটনাশক আদি সকলো যোগ কৰিলে এবিঘা মাটিত এই জাতটোৰ অমিতাৰ খেতি কৰিবলৈ প্ৰায় 25,000 পৰা 30,000 টকা খৰচ হোৱাৰ সম্ভাৱনা থাকে। উৎপাদন এবিঘা মাটিত এজন কৃষকে 400টা মান পুলি ৰোপণ কৰিব পাৰিব। এজোপা গছৰ পৰা যদি 1000 টকা উপাৰ্জন হয়, তেতিয়াহ'লে 400টা পুলিৰ পৰা যথেষ্ট টকা উপাৰ্জন কৰিব পাৰিব কৃষকসকলে। সাধাৰণতে কেঁচা অমিতাৰ কেজি 20 টকা হয় আৰু পকা অমিতাৰ কেজি 50ৰ পৰা 60 টকা হয়। বীজ ক'ত পাব? এই জাতটোৰ অমিতা বীজ পাবৰ বাবে আপোনালোকে ওচৰৰ বিশ্বাসযোগ্য বীজ ভাণ্ডাৰৰ পৰা বীজ সংগ্ৰহ কৰিব, নাইবা অনলাইন যোগেও আপোনালোকে বীজ সংগ্ৰহ কৰিব পাৰিব। বীজ ক্ৰয় কৰাৰ আগতে 2জন অভিজ্ঞ ব্যক্তিৰ লগত এই সন্দৰ্ভত কথা পাতিহে বীজ ক্ৰয় কৰিব। পংকজ খনিকৰৰ ৰিপৰ্ট, অংকুৰিত অসম।